নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ জেডাবল এক্সামৰ মক টেষ্ট নম্বৰ 3 লৈ আহিছোঁ। ভিডিঅ'টোত টোটেল 30টা কুৱেশ্যন আছে, অৰ্থাৎ 30 মাৰ্ক আছে। এই ভিডিঅ'টোৰ অৰ্থাৎ এই 30 মাৰ্কৰ আপোনালোকৰ কিমানটা শুদ্ধ হয় শেষত জনাবলৈ নাপাহৰিব। আৰু ইয়াৰে PDF টো আপোনালোকে আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখনত পাই যাব। 2000ৰ অধিক MCQ আছে এই বুকলেটখনত। PYQs বিলাক আছে, কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কিছুমান আছে, লগতে সায়েন্স, পলিটি, কম্পিউটাৰ গোটেইবিলাক ইয়াতে পাব। কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব। এই হোৱাটছআপ নম্বৰটো হোৱাটছআপ কৰি এই বুকলেটখন পাৰচেছ কৰিব পাৰে। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ডেভিড চালে অন বুকাৰ প্ৰাইজ 2025 ফৰ হুইচ ৱৰ্ক। শেহতীয়াকৈ ডেভিড চালে বুকাৰ প্ৰাইজ লাভ কৰিছিলে 2025 চনৰটো কোনখন কিতাপৰ বাবে তেখেতে এই বুকাৰ প্ৰাইজটো লাভ কৰিছিলে। তেওঁৰ কিতাপখনৰ নাম আছিলে ফ্লেছ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে which of the following was not included in the 42nd amendment 1976 to the Indian Constitution। চাৰিটা অপশ্যন আমাক দিয়া আছে, ইয়াৰে কোনটো 42তম সংশোধনীৰ অন্তৰ্ভুক্ত নহয়। ইয়াৰে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। reduced the voting age from 21 to 18 years, অৰ্থাৎ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল বুলি কোৱা আছে, কিন্তু এইটো নহয়। এইটো হৈছিলে 61st এমেণ্ডমেণ্টৰ দ্বাৰা, যিটো 1988 হৈছিলে। আৰু বাকী কেইটা চেঞ্জ দ্য ৱৰ্ডিং অফ প্ৰিএম্বল, এইটো শুদ্ধ হয়, কাৰণ 42তম সংশোধনীৰ জৰিয়তে ছ'চিয়েলিষ্ট, ছেকুলাৰ, ইণ্টিগ্ৰিটি এই তিনিটা ৱৰ্ড এড কৰা হৈছিলে প্ৰস্তাৱনাত। লগতে লেইড ডাউন 10 ফাণ্ডামেণ্টেল ডিউটিজ, 10টা মৌলিক কৰ্তব্য নিৰ্ধাৰণ কৰা হৈছিলে। আৰু অপশ্যন চি ইউনিটি অফ দ্য নেশ্যন চেঞ্জ টু ইউনিটি এণ্ড ইণ্টিগ্ৰিটি, এইটো শুদ্ধ হয়। নেক্সট কুৱেশ্যনটো হৈছে where is the Indian Army conducting exercise সমন্বয় শক্তি 2025। ভাৰতীয় সেনাই সমন্বয় শক্তি 2025 চনৰ এই অনুশীলনটো ক'ত অনুষ্ঠিত কৰিছিলে। অনুশীলন সমন্বয় শক্তি 2025 চনৰ এই এক্সাৰচাইজটো অনুষ্ঠিত হৈছিলে অসমৰ তিনিচুকীয়াত। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে who was awarded মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড 2024। 2024 চনৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা কোনে লাভ কৰিছে। চাৰিটা অপশ্যন আমাক দিয়া আছে, নীৰজ চোপ্ৰা, PV সিন্ধু, মনু ভাকেৰ নে বজৰং পুনিয়া। 2024 চনৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা প্ৰদান কৰা হৈছিলে অপশ্যন চি মনু ভাকেৰে লাভ কৰিছিলে। তেওঁৰ লগত আৰু তিনিজনে লাভ কৰিছিলে, বাকী তিনিজনৰ নাম আমি চাম। বাকী তিনিজন হৈছে ডি গুকেশ, অৰ্থাৎ গুকেশ দমাৰাজু দবা খেলুৱৈ, হৰমনপ্ৰীত সিং হকী খেলুৱৈ, আৰু প্ৰবীণ কুমাৰ তেওঁগৰাকী পেৰা এথলেটিক পায়। লগতে শ্বুটিঙৰ বাবে মনু ভাকেৰে লাভ কৰিছিলে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ডটো। নেক্সট কুৱেশ্যনটো হৈছে which of the following cannot be controlled by vaccination। দলৰ কোনটো টীকাকৰণৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি, কোনটো ৰোগ। সায়েন্স এটা কুৱেশ্যন। ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ডায়েবেটিছ। ডায়েবেটিছ বা অসমীয়াত মধুমেহ বুলি কোৱা হয়, চুগাৰ হোৱা বুলি যিটো আমি কওঁ, সেইটো ভেকচিনেশ্যন অৰ্থাৎ টীকাকৰণৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। নেক্সট কুৱেশ্যনটো হৈছে হু অথৰ্ড দ্য নিউ আইকন সাভাৰকাৰ এণ্ড দ্য ফেক্টছ। দ্য নিউ আইকন সাভাৰকাৰ এণ্ড দ্য ফেক্টছ নামৰ এই কিতাপখন কোনে ৰচনা কৰিছিলে। 2025 চনত এইখন বুক ৰিলিজ কৰা হৈছিলে। কোনে লিখিছিলে। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ অৰুণ শৌৰী। অৰুণ শৌৰীয়ে এই নিউ আইকন সাভাৰকাৰ এণ্ড দ্য ফেক্টছ নামৰ কিতাপখন লিখিছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য অনলি ষ্টেট অৰ ইউনিয়ন টেৰিটৰী ইন ইণ্ডিয়া ডেট প্ৰডিউচেছ চেফ্ৰন ইজ। ভাৰতৰ কেশৰ উৎপাদন কৰা একমাত্ৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন হয়। অসম, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ নে মেঘালয়। এই চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব জম্মু আৰু কাশ্মীৰ। একমাত্ৰ কেশৰ উৎপাদন কৰা ৰাজ্যখন হৈছে জম্মু আৰু কাশ্মীৰ। নেক্সট কুৱেশ্যনটো হৈছে which Sikh Guru was beheaded at the Chandni Chowk by the order of Aurangzeb। ঔৰংগজেবৰ নিৰ্দেশত চান্দনী চৌকত কোনগৰাকী শিখ গুৰুৰ শিৰচ্ছেদ কৰা হৈছিলে। শিখ গুৰুগৰাকীৰ নাম হৈছে গুৰু টেগ বাহাদুৰ। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ।
নেক্সট কুৱেশ্যনটো হৈছে হু অথৰ্ড দ্য ফেমাছ বুক দ্য ইণ্ডিয়ান ষ্ট্ৰাগল বিখ্যাত গ্ৰন্থ দ্য ইণ্ডিয়ান ষ্ট্ৰাগল নামৰ কিতাপখন কোনে ৰচনা কৰিছিলে দ্য ইণ্ডিয়ান ষ্ট্ৰাগল নামৰ কিতাপখন লিখিছিলে সুভাষ চন্দ্ৰ বসুৱে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য প্ৰভিজন ফৰ অভাৰচিজ চিটিজেনশ্বিপ ৰিলেটেড টু হুইচ এক্ট বিদেশী নাগৰিকত্বৰ বিধান তলৰ কোনটো আইনৰ সৈতে জড়িত তো অভাৰচিজ চিটিজেনশ্বিপ এইটো হয় অপশ্যন এ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2005 নাগৰিকত্ব সংশোধনী আইন 2005ৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইউনিট অফ মেজাৰমেণ্ট ফৰ দ্য ডিষ্টেঞ্চ অফ ষ্টাৰ্ছ ফ্ৰম দ্য আৰ্থ তো পৃথিৱীৰ পৰা তৰাবোৰৰ দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা একক কোনটো নটিকেল ইয়াৰ ফেডম কিলোমিটাৰ নে লাইট ইয়াৰ তো এই কুৱেশ্যনটো হাইকোৰ্টৰ এক্সামত বহুবাৰ সুধিছে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ লাইট ইয়াৰটো হ'ব তৰাবোৰৰ পৰা পৃথিৱীৰ দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা একক নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক হোৱাই দ্য কনষ্টিটিউশ্যন মেটাৰ্ছ পাব্লিছড বাই ইন আগষ্ট 2025 তো হোৱাই দ্য কনষ্টিটিউশ্যন মেটাৰ নামৰ এই গ্ৰন্থখন 2025 চনত প্ৰকাশিত হৈছিলে আগষ্ট মাহত কোনে লিখিছিলে তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা হোৱাই দ্য কনষ্টিটিউশ্যন মেটাৰ এই গ্ৰন্থখন লিখিছিলে জাষ্টিছ DY চন্দ্ৰচূড়ে তেখেত চিফ জাষ্টিছ আছিলে ভাৰতৰ প্ৰাক্তন নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ৱাজ ডেছক্ৰাইবড বাই জৱাহৰলাল নেহৰু এজ দ্য অক্সফৰ্ড অফ দ্য ইষ্ট মানে ভাৰতৰ কোনখন চহৰক প্ৰাচ্যৰ অক্সফৰ্ড বুলি কৈছিলে জৱাহৰলাল নেহৰুৱে দ্য অক্সফৰ্ড অফ দ্য ইষ্ট বুলি কোৱা হৈছিলে পুনে চহৰখনক অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডাজ হেভিং এ ফেডাৰেল চিষ্টেম অফ গভৰ্নেন্স ইন ইণ্ডিয়া ইমপ্লাই ভাৰতত যি ফেডাৰেল শাসন ব্যৱস্থাটো আছে ইয়াৰ অৰ্থ কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ষ্টেট হেভ পাৱাৰ্ছ টু মেক দেয়াৰ অ'ন লজ এণ্ড ডিচিজন অৰ্থাৎ ভাৰতৰ ৰাজ্যবিলাকে তেওঁলোকৰ নিজা ল আৰু ডিচিজন লোৱাৰ ক্ষমতা আছে এই ফেডাৰেল শাসন ব্যৱস্থাটোৰ অৰ্থ এইটো নেক্সট কুৱেশ্যনটো হৈছে দ্য অকুপেশ্যনেল ষ্ট্ৰাকচাৰ অফ এ কাউণ্ট্ৰি ৰেফাৰ্ছ টু দ্য ডিষ্ট্ৰিবিউশ্যন অন দ্য বেচিছ অফ এখন দেশৰ বৃত্তিগত গাঁথনি বুলিলে কিহৰ ওপৰত ভিত্তি কৰা বিভাজনক বুজায় অকুপেশ্যনেল ষ্ট্ৰাকচাৰ এইটো বুজায় প্ৰফেশ্যন অৰ্থাৎ বৃত্তিৰ ওপৰত ভিত্তি কৰি বিভাজনক বুজায় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ফুলি ইণ্ডিজিনাছ 32-bit মাইক্ৰ'প্ৰচেছৰ লঞ্চ অন ছেপ্টেম্বৰ 2025 তো ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত 32-bit মাইক্ৰ'প্ৰচেছৰটোৰ নাম কি তো ফাৰ্ষ্ট ফুলি ইণ্ডিজিনাছ মাইক্ৰ'প্ৰচেছৰটোৰ নাম হৈছে অপশ্যন বি বিক্ৰম 32 এইটো বিক্ৰম 3201 বুলি কোৱা হয় মাইক্ৰ'প্ৰচেছৰটোৰ নাম নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট টপ দ্য ইণ্ডিয়া জাষ্টিছ ৰিপৰ্ট 2025 ইণ্ডিয়া অৰ্থাৎ ভাৰত ন্যায় জৰীপ 2025ত কোনখন ৰাজ্যই শীৰ্ষস্থান লাভ কৰিছে ইণ্ডিয়া জাষ্টিছ ৰিপৰ্ট 2025ত শীৰ্ষস্থান লাভ কৰিছে কৰ্ণাটক ৰাজ্যখনে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য ইণ্ডিয়ান এৱাৰ্ড ডিজাইনড লাইক এ পিপল লিভ ইজ মানে আহত গছৰ পাতৰ দৰে নক্সা থকা ভাৰতীয় বঁটাটো কোনটো মানে দেখাত আহত গছৰ পাতৰ দৰে পৰমবীৰ চক্ৰ অৰ্জুন এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড নে ভাৰত ৰত্ন তো পিপল লিভ অৰ্থাৎ আহত গছৰ পাতৰ দৰে দেখা এৱাৰ্ডটো হৈছে ভাৰত ৰত্ন অপশ্যন ডি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ডোনাল্ড ট্ৰাম্প ইজ প্ৰেছিডেণ্ট অফ USA ফ্ৰম হুইচ পাৰ্টি মানে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকী হৈছে ডোনাল্ড ট্ৰাম্প তেখেত কোনটো দলৰ হয় কোনটো পলিটিকেল পাৰ্টিৰ হয় তেখেতৰ পলিটিকেল পাৰ্টিটোৰ নাম আমি ক'ব লাগে পাৰ্টিটোৰ নাম হৈছে ৰিপাব্লিকান পাৰ্টি অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ
Next question 2 is recently Mizoram's first railway line was inaugurated. Mizoram is connected to Assam through which place? অৰ্থাৎ মিজোৰামৰ প্ৰথমটো ৰেলৱে লাইন ইনগ্ৰেট কৰা হৈছে শেহতীয়াকৈ 2025 চনত তো অসমৰ কোনখন ঠাইৰ সৈতে মিজোৰাম ঠাইখন সংযোগ হৈছে ৰেলৱে লাইনৰ জৰিয়তে আমি ক'ব লাগে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰামনাথ পুল অপচন বি টো হ'ব শুদ্ধ উত্তৰ ইয়াত চাব পাৰে মিজোৰামৰ প্ৰথমটো মেজৰ ৰেলৱে লাইন হয় এইটো আৰু যিটোৰ দৈৰ্ঘ্য হৈছে 51.38 কিলোমিটাৰ ভৈৰৱীৰ পৰা চৈৰাঙলৈ গৈছে মিজোৰামৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইটো ইনগ্ৰেট কৰিছিলে 2025 চনত শেহতীয়াকৈ নেক্সট কুৱেশ্যনটো হৈছে দ্য পলিউটেন্টছ হুইচ মুভ ডাউনৱাৰ্ডছ উইথ পাৰ্কলেটিং গ্ৰাউণ্ড ৱাটাৰ আৰ কল্ড ভূগৰ্ভস্থ পানীৰ লগত তললৈ নামি যোৱা প্ৰদূষকবোৰক কি বুলি কোৱা হয় তো এই প্ৰদূষকবোৰক কোৱা হয় লিচেটছ বুলি অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম হুইচ কাউণ্ট্ৰি ৱাজ দ্য চিষ্টেম অফ জুডিচিয়েল ৰিভিউ টেকেন ন্যায়িক পুনৰীক্ষণ এই ব্যৱস্থাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে তো জুডিচিয়েল ৰিভিউ এইটো ব্যৱস্থাটো লোৱা হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ এক্সপ্ল'শ্যন ৱাজ কণ্ডাক্টেড ইন ভাৰতৰ প্ৰথমটো পাৰমাণৱিক পৰীক্ষা ক'ত কৰা হৈছিলে 1974 অৰ্থাৎ 1974 চনত প্ৰথমটো নিউক্লিয়াৰ এক্সপ্ল'শ্যন টেষ্ট কৰা হৈছিলে ভাৰতে এইটো ক'ত কৰিছিলে পোখৰাণত অপচন চি টো হ'ব শুদ্ধ উত্তৰ আৰু এই টেষ্টটোৰ কোড নেমটো আছিলে স্মাইলিং বুদ্ধা নেক্সট কুৱেশ্যনটো হৈছে হুজ অটোবায়োগ্ৰাফি ইজ টাইটেল মেমৰি বিফৰ মেমৰি ফেডছ তো বিফৰ মেমৰি ফেডছ নামৰ আত্মজীৱনীখন হয় ফালি এছ নাৰিমানৰ অপচন এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ উলভছ ভেৰিয়া অৰ্থাৎ উলভছৰ এটা দলক কি বুলি কোৱা হয় অসমীয়াত ভেৰিয়া বুলি কয় নে কি বুলি কয় কমেণ্টত জনাব আপোনালোকে উলভৰ এটা গোটক কোৱা হয় পেক বুলি অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ ইউজড ভেকাম টিউবছ তো কম্পিউটাৰৰ কোনটো জেনেৰেশ্যনত ভেকুৱাম টিউব ব্যৱহাৰ কৰা হৈছিলে ইয়াৰে অপচন এটো হ'ব শুদ্ধ উত্তৰ ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰবিলাকত ভেকুৱাম টিউবৰ ব্যৱহাৰ কৰা হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল ডিলছ উইথ দ্য এলিজিবিলিটি ফৰ ৰি ইলেকশ্যন টু দ্য অফিচ অফ প্ৰেচিডেণ্ট তো ৰাষ্ট্ৰপতি পদৰ বাবে পুনৰ নিৰ্বাচনৰ যোগ্যতা কোনটো অনুচ্ছেদৰ সৈতে জড়িত আৰ্টিকেল 57 টো হ'ব শুদ্ধ উত্তৰ অপচন চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজড সাউণ্ড ৱেভছ টু কেলকুলেট দ্য ডিষ্টেঞ্চ টু দ্য সি বেড অৰ্থাৎ সাগৰৰ গভীৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াৰে অপচন চি টো হ'ব শুদ্ধ উত্তৰ ফেডোমিটাৰ বুলি কোৱা হয় সেই ইনষ্ট্ৰুমেণ্টটো নেক্সট কুৱেশ্যনটো হৈছে দ্য আৰ্ট এণ্ড চায়েন্স অফ মেপ মেকিং ইজ নন এজ মেপ বা মানচিত্ৰ নিৰ্মাণৰ কলা আৰু বিজ্ঞানক কি বুলি কোৱা হয় তো মানচিত্ৰ নিৰ্মাণৰ কলা বা বিজ্ঞানক কোৱা হয় কাৰ্টোগ্ৰাফি বুলি অপচন বি টো হ'ব শুদ্ধ উত্তৰ সো ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে দ্য মেমৰি ডেডিকেটেড ফৰ কম্পিউটাৰ গ্ৰাফিক্স ইজ কম্পিউটাৰ গ্ৰাফিক্সৰ বাবে উৎসৰ্গিত মেমৰিটোক কি বুলি কোৱা হয় CPU ROM GPU নে FPU এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় শেষৰ কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেণ্টত জনাব লগতে এই 30টা কুৱেশ্যনৰ আপোনালোকৰ কিমানটা শুদ্ধ হ'ল এইটো কমেণ্টত জনাবলৈ নাপাহৰিব সো ইয়াৰে পিডিএফখন আপোনালোকে যদি ল'ব বিচাৰে গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখনত আপোনালোকে পাই যাব ইয়াতে গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ পৰা 2025 চনলৈকে যিবিলাক PYQ আছে ইয়াতে পাব JEE এক্সামৰ চাৰিটা এক্সামৰে ইয়াতে PYQ বিলাক আছে জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ অনলি লগতে কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কিছুমান পাব স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ IPL চেম্পিয়নছ ট্ৰফি এইবিলাক সকলোবিলাক ইয়াতে আছে লগতে পলিটিৰ টপ 75 কুৱেশ্যন পাব 150টা কম্পিউটাৰৰ MCQ পাব আৰু 200টা সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট MCQ ইয়াতে পাব সো এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে
স্ক্ৰীনত দিয়া এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে পিডিএফখন পাৰচেছ কৰিব পাৰে কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে লগতে ইম্পৰ্টেণ্ট পইণ্টছবিলাকো এটাচ কৰি দিয়া আছে গতিকে যদি পাৰচেছ কৰিব বিচাৰে অনলি 99 ৰুপিছত আপোনালোকে এইখন বুকলেট পাৰচেছ কৰিব পাৰে সো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব চাই যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব লগতে এছেনচিয়েল ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ